বহুত আনন্দ মানে আনন্দ কেনেকৈ উপভোগ কৰিম মই নিজেও ভাবি পোৱা নাই কাৰণ মই এজন সাধাৰণ সমাজৰ এজন কাৰ্যকৰ্তা আৰু বিশেষকৈ আপোনালোকে জানে কাৰ্বি আংলং অসমৰ ভিতৰত বা ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বকলীয়াঘাট এটা পিছপৰা ঠাই য'ত ৰংনগৰ বুলি কয় সেই ৰংনগৰ মই এজন নিবাসী কিন্তু সুদূৰ আমেৰিকা চিকাগো চহৰৰ পৰা চিকাগো ওপেন ইউনিভাৰ্চিটিয়ে মোক এই উপাধিৰ কাৰণে অৰ্থাৎ ডক্টৰেট কিবাৰ কাৰণে মোক যে তেওঁলোকে নিৰ্বাচিত কৰিছে গতিকে প্ৰথমে মই চিকাগো ওপেন ইউনিভাৰ্চিটিক ধন্যবাদ জনাইছোঁ এই বঁটাটো মোক নতুন দিল্লীত প্ৰধানমন্ত্ৰী সংগ্ৰহালয় ত্ৰিমূৰ্তি ভৱনত তেওঁলোকে প্ৰদান কৰিছে আৰু এই বঁটা পোৱাৰ কাৰণে মই নিজে বহুত আনন্দিত হৈছোঁ পূৰ্বতে মই প্ৰথমতে 2023ত অসম চৰকাৰৰ পৰা স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰদান কৰিছিল অসম চৰকাৰ স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে দিয়া হৈছে ধুবুৰীত ইয়াৰ পিছত 2024ত ডিগবৈত শ্ৰী শ্ৰী বদলা আতা সেৱা সন্মান জনাইছিল এটো মাজুলী কমলাবাৰী সত্ৰৰ পৰা প্ৰদান কৰা হৈছিল ইয়াৰ পিছত আকৌ 2024তে নৱেম্বৰ মাহত নতুন দিল্লীত গ্লোবেল এক্সেলেন্স ফৰাম তৰফৰ পৰা ইণ্ডিয়ান আইকন এৱাৰ্ড প্ৰদান কৰিছিল এই সকলোবিলাক দেখি পেলাই তেওঁলোকে হয়তো মোক এই যোগ্য বুলি তেওঁলোকে বিবেচনা কৰিছে চাগে সেৱা মানে মই খালি সমাজৰ লগত মানুহৰ লগত থাকি ভাল পাওঁ তাৰ বাৰে মানুহৰ সুখ দুখ আৰু বিশেষকৈ মই নিজৰ ধৰ্ম সংস্কৃতি ৰক্ষাৰ কাৰণে য'ত নিজৰ দেশৰ ৰক্ষাৰ কাৰণে য'ত যি প্ৰয়োজন হয় মই তাত সদায় আগভাগ ল'ব বিচাৰোঁ আৰু মই সদায় নিজৰ দেশৰ স্বাৰ্থতে মই সদায় সমাজৰ লগত লাগি থাকোঁ 2021ৰ পৰা আকৌ কল্যাণ আশ্ৰম অসমৰ মই সভাপতিৰ দায়িত্ব বৰ্তমান পালন কৰি আছোঁ আৰ্থিকভাৱে যথেষ্ট দুৰ্বল বুলি আমি গম পাইছোঁ কেনে ধৰণে কি কৰি যোগাযোগ কৰিলে হয় কাৰণ যেতিয়া নেকি চিকাগো ওপেন ইউনিভাৰ্চিটিয়ে মোক এই ডক্টৰেট এৱাৰ্ডৰ কাৰণে ঘোষণা কৰিলে তাৰিখ নিৰ্ধাৰিত কৰিলে কিন্তু মই হঠাৎ হাবাথুৰি খাইছোঁ যে মই কেনেকৈ যাম কাৰণ মোৰ আৰ্থিক অৱস্থা বহুত বেয়া সেইকাৰণে বহুত দুই এজনক মই কৈ চাইছিলোঁ কিন্তু সকলোৰে নিশ্চয় তেওঁলোকৰো অলপ অসুবিধাৰ কাৰণে হয়তো দিব পৰা নাই কিন্তু এইটোৱে ভাল লাগিল যে মোৰ কিছুমান বন্ধুবৰ্গ আছে তেওঁলোকে অলপ হ'লেও সহায় কৰিছে আৰু লগতে মোৰ নিজৰ গাঁওখন যে নিহাংতৰণ গাঁৱৰ গোটেই ৰাইজে মোৰ এই আৰ্থিক অৱস্থা অসুবিধা দেখি পেলাই গাঁৱৰ মানুহে সকলোৱে মিলি পেলাই ঘৰে প্ৰতি দুই পইচা যি গোটাব পাৰিছে তেওঁলোকে গোটাইছে তেওঁলোকে মোক পঠিয়াইছে নহ'লেতো মই যাব নোৱাৰিলোঁ হয় গতিকে মই মোৰ ফালৰ পৰা এই মোৰ বন্ধুবৰ্গ যিসকলে মোক সহায় কৰিছে আৰু লগতে এই মোৰ নিজৰ গাঁও নিজৰ নিহাংতৰণ গাঁৱৰ ৰাইজে মোক যিহেতু আৰ্থিকভাৱে সহায় কৰিছে গতিকে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ